নমস্কাৰ, মোৰ নাম শ্ৰী ধুনমণি ৰায়। আজি মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম মাহিদেউৰ পুতলা। কবি নিৰ্মল প্ৰভা বৰদলৈ। মাহিদেউৰ পুতলা। আমাৰ ওচৰতে মাহিদেউৰ ঘৰ। মাহিদেউৰ পুতলাটিৰ হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ পানী লগা জ্বৰ। হাচ্ছু হাচ্ছি। ডাক্তৰ ডাক্তৰ। মাহিদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদালৰ দিলে। দৌৰ দৌৰ দৌৰ। টক 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 দুৱাৰত ডাক্তৰে গড়ে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয়ে নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটি দিলে। আই মৰিলো আই। দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। নমস্কাৰ।